কথা আৰু কামৰ মাজত যদি সামঞ্জস্য নাথাকে তেতিয়া সেই কথাৰো মূল্য নাই আৰু সেই কথা কোৱা মানুহৰো মূল্য নাই। বৰ্তমান অসমত এইটোৱে হৈছে যে বিভিন্ন সময়ত নিজৰ ৰাজনৈতিক ইমেজ বনাবৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য কৰে। ইয়াৰ দ্বাৰা তেখেতে আমি সকলোৱে জানো যে তেখেতৰ এটা চৰিত্ৰ তেখেত তৈয়াৰ কৰিব বিচাৰে। এতিয়া তেখেতে ক'লে যে 51 চনৰ পৰা মুছলমানৰ জনসংখ্যা অসমত তীব্ৰভাৱে বৃদ্ধি হৈছে, এখন জিলা আঁতৰি গৈছে। এতিয়া কথাটো হ'ল কি, জনসংখ্যা বৃদ্ধিৰ সমস্যা এতিয়া বিশ্বৰ সমস্যা। এতিয়া প্ৰশ্ন হ'ল কি, এই জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে এই চৰকাৰখনে কি ধৰণৰ আঁচনি গ্ৰহণ কৰিছে এবাৰ তেখেতে স্পষ্ট কৰি কওক। আৰু দ্বিতীয়তে আমি সকলোৱে জানো যে মুছলমান বুলি ক'লে তেখেতে টানি টুনি এই গোটেই বস্তুখিনি অনুপ্ৰৱেশকাৰী বিদেশী বাংলাদেশী এই বিষয়ৰ মাজত তেখেতে টানি আনে। এতিয়া কথাটো হ'ল কি, এই ব্যক্তিজন অসমৰ বহু সময় বহু বছৰ শক্তিশালী মন্ত্ৰী হিচাপে আছিলে। কংগ্ৰেছৰ দিনতো এই ব্যক্তিজন বৰ শক্তিশালী মন্ত্ৰী আছিল। অসম চুক্তি ৰূপায়ণ বিভাগৰো তেখেত মন্ত্ৰী আছিল। তেখেতে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী থাকোঁতে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে? সীমান্তৰ কাটাতাৰ দিয়া ব্যৱস্থা তেখেতে কৰিলে নেকি? কিবা চিনাক্তকৰণ কৰিলে নেকি? দ্বিতীয়তে প্ৰশ্ন হ'ল কি, তেখেতসকলৰ দিনত এই বিজেপিৰ ডাবল ইঞ্জিন থকা চৰকাৰ থকা দিনতেই NRC কাম সম্পূৰ্ণ হৈছিল। এতিয়া প্ৰশ্ন হ'ল কি, NRCত কিমানজন বিদেশীৰ চিনাক্তকৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক বা বিজেপি চৰকাৰে কৰিলে? এতিয়া কথাটো হ'ল কি, তেখেতে আৰু এটা কথা ক'লে যে প্ৰতিদিনেই তেখেতে অসমত অনুপ্ৰৱেশকাৰীক চিনাক্তকৰণ কৰে আৰু বহিষ্কৰণ কৰে। এতিয়া আমি অসম তৃণমূল কংগ্ৰেছ দলে আমি চৰকাৰৰ ওচৰত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমি শ্বেতপত্ৰ দাবী কৰিছোঁ, তেখেতে যে প্ৰকাশ কৰক যে প্ৰতিদিনেই কিমান বিদেশী অনুপ্ৰৱেশকাৰী তেখেতে চিনাক্তকৰণ কৰিছে আৰু অসমৰ পৰা বিতৰণ কৰিছে। স্পষ্ট তথ্য অসমৰ ৰাইজৰ আগত প্ৰকাশ কৰক। কাৰণ নহ'লে এজন জনপ্ৰতিনিধি হৈ বিভিন্ন সময়ত এই ধৰণৰ বিতৰ্কিত মন্তব্য কৰি মানুহৰ মাজত যি সন্দেহ ভয়ৰ সৃষ্টি কৰে, এইখন কিন্তু এখন সমাজৰ বাবে, এখন সংঘবদ্ধ সমাজৰ বাবে কিন্তু বৰ সুস্থদায়ক নহয়। সেইবাবে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা শ্বেতপত্ৰ দাবী কৰিছোঁ যে তেখেতে কথাৰ সত্যতা দাঙি ধৰি তেখেতে প্ৰকাশ কৰক যে কিমান অনুপ্ৰৱেশকাৰীক অসমৰ পৰা তেখেতসকলে চিনাক্তকৰণ কৰিছে আৰু প্ৰতিদিনেই অসমৰ পৰা বিতৰণ কৰিছে।